নমস্কাৰ বন্ধুসকল, আপোনালোকে জানে যে নামনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জিলাটো হৈছে গোৱালপাৰা জিলা। এই গোৱালপাৰা জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং সেয়া হৈছে নৰনাৰায়ণ সেতু। আপোনালোকে চাই আছে, ইপিনে আছে আপোনাৰ নৰনাৰায়ণ সেতু গোৱালপাৰা জিলা, আৰু এই নৰনাৰায়ণ সেতুৱে গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰিছে। আৰু এই নৰনাৰায়ণ সেতুৰ ওচৰত এখন ব্ৰহ্মপুত্ৰৰ দাঁতিত এখন অনুষ্ঠান অনুষ্ঠিত হৈ আছে। সেই অনুষ্ঠানটো হৈছে পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। ইয়াত আপোনালোকে চাওক, পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল 2.0। তাৰমানে ইয়াৰ আগতেও যোৱা বছৰ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল হৈছিল। এইবেলিও মানে 2023 চনৰ আজি হৈছে 31 ডিচেম্বৰ। গতিকে 31 ডিচেম্বৰ ইতিমধ্যেই গোৱালপাৰাৰ এই ঠাইত পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল আৰম্ভ হৈছে। আৰু ইয়াতে আপোনালোকে চাই আছে, ইয়াতে কিছুমান আকৰ্ষণীয় আছে। ভৃগু কাশ্যপ ইয়াতে আহিব, তাৰপিছত ইয়াতে শচীন ভাল্মিকী, তাৰপিছত বিপাংশী গোস্বামী, এইবোৰ আপোনাৰ চেলিব্ৰিটিয়ে ইয়াতে অংশগ্ৰহণ কৰিব। সকলোৱে আহক, আমাৰ মঞ্চ প্ৰায় পূৰ্ণ হৈ গৈছে। আমি আৰু কিছু মুহূৰ্তৰ পিছতে আমাৰ সংগীত ঘূৰাই আগবঢ়াম। ধন্যবাদ। আপোনালোকে জানে যে গোৱালপাৰাৰ নামটো শুনিলেই আচলতে এজন বিখ্যাত গায়িকাৰ কথা মনত পৰে। সেই গায়িকাটো হৈছে পদ্মশ্ৰী আপোনাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ। গতিকে এই পদ্মশ্ৰী প্ৰতিমা বৰুৱা বাইদেৱে এটা গীতত এই পঞ্চৰত্নৰ বিষয়ে উল্লেখ কৰিছে। গতিকে সেই গীতৰ মই দুটা শাৰী আপোনালোকক মানে ক'বলৈ ওলাইছোঁ। বৰ ভাল লাগিছে। মানে আমি আশা কৰোঁ প্ৰতি বছৰে জানি এনেকুৱা ফেষ্টিভেল পাতি থাকে কৰ্তৃপক্ষই। আৰু এইটো কৰ্তৃপক্ষই যিটো আজি আয়োজন কৰিছে এইবাৰ দ্বিতীয় বুলি, বৰ ধুনীয়া লাগিছে ফেষ্টিভেলত আহি। ধুনীয়া মানে কি কয় এইটো আকৰ্ষণীয় পড়াইতে যা দেখবে